হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মই আজি আপোনালোকৰ বাবে অসম হিষ্টৰীৰ যি আমাৰ কুৱেশ্যন আছে, আমাৰ অসম পুলিচ ADRE 3.0 বাবে অতি গুৰুত্বপূৰ্ণ হ'ব বুলি আশা ৰাখোঁ। ঠিক আছে, আৰু যে আমাৰ এইবাৰ অসম পুলিচত 2026, ঠিক আছে, 2026ত নতুন এক্সাম হ'বলৈ গৈ আছে। ঠিক আছে, হয়তো নৱেম্বৰৰ লাষ্টত এইবাৰ আমাৰ ভেকেঞ্চি ওলাই যাব, সেইবাবে আমি প্ৰিপেয়াৰেশ্যন চলাই যাম। ঠিক আছে, তেনেহ'লে আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। ঠিক আছে, তাহলে আমি প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। পুৰণি অসমৰ প্ৰাচীন নাম কি আছিলে? পুৰণি অসমৰ প্ৰাচীন নাম আছিলে কামৰূপ। ঠিক আছে, এই কামৰূপৰ কেপিটেল আছিলে প্ৰাগজ্যোতিষপুৰ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰাচীন অসমক কেইটা ভাগত বিভক্ত কৰিব পাৰি? প্ৰাচীন অসমক 4টা ভাগত বিভক্ত কৰিব পাৰি। আৰু আমি এই প্ৰাচীন অসমৰ কথা দুখন তন্ত্ৰত পাওঁ, কালিকা পুৰাণ আৰু য়োগী তন্ত্ৰ। ঠিক আছে, এই দুখনৰ কথা হয়তো সকলোৱে জানে। য়োগী তন্ত্ৰ, এই য়োগী তন্ত্ৰই আমাৰ অসমক 4টা ভাগত বিভক্ত কৰাইছে। সেই 4টা ভাগ কি কি এবাৰ কৈ দিছোঁ। কামপীঠ, ৰত্নপীঠ, সমৰপীঠ আৰু 4 নম্বৰটো হৈছে স্বৰ্ণপীঠ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে নৰকাসুৰৰ ৰাজধানী ক'ত আছিলে? নৰকাসুৰৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰত, কামৰূপৰ কেপিটেলত। ঠিক আছে, আৰু নৰকাসুৰৰ কণ্টেম্পৰাৰী মানে সমসাময়িক কোন আছিলে? নৰকাসুৰৰ সমসাময়িক আছিলে বানাসুৰ। কোন আছিলে? বানাসুৰ। ঠিক আছে, এইটো মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিলে? নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিলে ভৌম বংশ। এইটো ভৌম বংশ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে জংগল বলহু গড় কোনে সজাইছিলে? জংগল বলহুৱে সজাইছিলে। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে বান ৰজাৰ কন্যাৰ নাম কি আছিলে? বান ৰজাৰ কন্যাৰ নাম আছিলে উষা। এই উষাক কোনে বিয়া কৰাইছিলে? অনিৰুদ্ধ যি আছিলে শ্ৰীকৃষ্ণৰ নাতিয়েক। ঠিক আছে, এই অনিৰুদ্ধ এই যে উষা আছে, উষা হৈছে বানাসুৰৰ চন, মানে বানাসুৰৰ পুত্ৰ বালা আছিলে। বালাৰ জীয়াৰী আছিলে উষা। ঠিক আছে, উষা, এই উষাক আমাৰ অনিৰুদ্ধই বিয়া কৰাইছিলে। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো হৈছে অগ্নিগড় কোনে সজাইছিলে? অগ্নিগড় সজাইছিলে বান ৰজাই অগ্নিগড় সজাইছিলে। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে অগ্নিগড় ক'ত অৱস্থিত? অগ্নিগড় আমাৰ তেজপুৰত অৱস্থিত। সকলোৱে জানে তেজপুৰত। প্ৰশ্নবোৰ ভালদৰে মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? পাল বংশৰ প্ৰতিষ্ঠাপক আছিলে ব্ৰহ্মপাল। ঠিক আছে, কোন আছিলে পাল বংশৰ প্ৰতিষ্ঠাপক? ব্ৰহ্মপাল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিলে? শালস্তম্ভ বংশৰ প্ৰথমজন ৰজাৰ নাম আছিলে ভাস্কৰ বৰ্মন। কোন আছিলে? ভাস্কৰ বৰ্মন। আৰু এই শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিলে? শালস্তম্ভ নিজে, হয়তো চবে জানে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিলে? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিলে ভাস্কৰ বৰ্মন। ঠিক আছে, প্ৰথম মানে বৰ্মন ডাইনেষ্টিকৰ প্ৰথমজন আছিলে কোন? পুষ্য বৰ্মন প্ৰথমজন, পুষ্য বৰ্মন। ঠিক আছে, এই ভাস্কৰ বৰ্মনৰ কণ্টেম্পৰাৰী মানে সমসাময়িক কোন আছিলে? হৰ্ষবৰ্ধন। ঠিক আছে, ভাস্কৰ বৰ্মনৰ হৰ্ষবৰ্ধন আছিলে সমসাময়িক ৰজা। এই হৰ্ষবৰ্ধনৰ কথা আহিলে, হৰ্ষবৰ্ধন আৰুৰ কুমাৰ ভাস্কৰ বৰ্মনৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম কি আছিলে? এই কটকীজন যে আছিলে, এইটো পঠাইছিলে আমাৰ ভাস্কৰ বৰ্মনে পঠাইছিলে হৰ্ষবৰ্ধনৰ সভাত পঠাইছিলে, মানে মিত্ৰতা স্থাপন কৰিবলৈ। কাক পঠাইছিলে? উত্তৰটো দিয়া নাই। এইটো আছিলে হংস বেগা। ঠিক আছে, হংস বেগাক পঠাইছিলে। এই কটকীজনৰ নাম আছিলে হংস বেগা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কালিকা পুৰাণ
কোন শতিকাত ৰচনা কৰা হৈছিল এই কালিকা পুৰাণ যে ৰচনা কৰা হৈছিল মই যে দুখন কৈছিলোঁ কালিকা পুৰাণ য়োগী তন্ত্ৰ কালিকা পুৰাণ কৰিছিলে 10ম শতিকাত ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো হৈছে কোচ ৰাজ্য কোনে স্থাপন কৰিছিলে কোচ ৰাজ্য স্থাপন কৰিছিলে আমাৰ বিশ্বসিংহই স্থাপন কৰিছিলে কোচ ৰাজ্য তাৰ পিছৰ কোৱেশ্চনটো হৈছে কোচ শব্দৰ উৎপত্তিৰ উৎস কি কোচ শব্দৰ উৎপত্তিৰ উৎস হৈছে কুৱাছ কোচ শব্দৰ উৎপত্তি ঠিক আছে কোচ শব্দটোৰ উৎপত্তি কুৱাজৰ পৰা ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো হৈছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা আছিল নিত্যপাল তাৰ পিছৰ কোৱেশ্চন হৈছে চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল 1989 খ্ৰীষ্টাব্দত কিমান চনত 1189 খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল তাৰ পিছৰ কোৱেশ্চনটো হৈছে সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল সেন বংশৰ প্ৰতিষ্ঠাতা আছিল নীলধ্বজ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো হৈছে কাৰ শাসন ভাৰত মিৰাজু মোল্লাই গড়গাঁও অধিকাৰ কৰিছিল কাৰ শাসনকালত জয়ধ্বজ সিংহৰ তাৰ পিছৰ কোৱেশ্চনটো হৈছে অসমীয়া ভাষাত বুৰঞ্জী লিখোতে প্ৰথম স্বৰ্গদেউ কোন আছিল প্ৰথম স্বৰ্গদেউ আছিল স্বৰ্গনাৰায়ণ ঠিক আছে স্বৰ্গনাৰায়ণ এই কোৱেশ্চনটোৰ উত্তৰ হৈছে এইটো আজিৰ ভিডিঅ'টো এইখিনি আছিল আপোনালোকে কেনে লাগিছে ভিডিঅ'টো আৰু কি শিকিব পাৰিছে না নাই কমেন্টত একবাৰ জনাব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা লাইক কৰাই দিব ঠিক আছে তেনেহলে বাই বাই